হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু মই প্ৰীতি এতিয়া উঠি কেনে ঘৰ দুৱাৰ সাৰি আছোঁ। আৰু মই আপোনালোকেও ভালে থাকে যাতে, আৰু ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱা উঠিলোঁ, বেটাৰ এক্সাম আছে, চ' সেইকাৰণে ৰাতিপুৱা উঠিব লগা হ'ল। আৰু ৰাতিপুৱা উঠি কাম কৰি ব্ৰাছ কৰি কেনে কিটচেনত বনাবৰ কাৰণে ব্ৰেকফাষ্ট বনাব আহিলোঁ। আৰু ব্ৰেকফাষ্ট বনাবৰ কাৰণে মই কি কৰিলোঁ, সদায় ৰুটি খাই পৰঠা খাই আমনি পাইছোঁ, চ' নিমকি বনাই দিম আজি। এয়া মই নিমকি বনাই আছোঁ, চাহ নিমকি। এই ধুনীয়া কৰি আটা সানি কেনে ধুনীয়া কৰি বনাই লৈ আছোঁ। তাৰপিছত কি কয় সিহঁতক ব্ৰেকফাষ্ট খুৱাই আহিলোঁ। তাৰপিছত ভণ্টিৰ ছোৱালীটো আহিছিল জান্নাত, সিহঁতৰ ৰেডি হৈ গ'ল স্কুলত, সিহঁতৰ এক্সাম আছে। আৰু মোৰ বেটাৰো এক্সাম আছে, মোৰ বেটাৰ ফ্ৰেণ্ড আহিল, তাক ল'ব। আৰু জান্নাতে ওলাই আহিলে, সি স্কুলত যাব, তাৰো এক্সাম আছে, সি ক্লাছ 8। আৰু ইহঁতে ৰেডি হৈ গ'ল চবে, সিহঁতৰ লগত ময়ো তলত নামি গ'লোঁ। জান্নাতে যাই আছে। আৰু এক্সাম হ'লে বহুত সেয়া লাগি থাকে, আৰু কেতিয়া এক্সামটো শেষ হয়, আৰু এক্সামটো ভাল হয় নহয়, আৰু ভয় লাগি থাকে। ভাল হ'লে ভাল লাগে। চব পঢ়ি গ'লোঁ, কিন্তু কমন পৰিলেও চামটাইমছ কি কৰে জানা কুৱেশ্যন এনচাৰটোও পাহৰি থৈ আহে। সেইকাৰণে সেইটো বেছি বেয়া লাগি থাকে, কাৰণ যদি ছাপ'জ পাহৰি যায় জানাটোও বেয়া লাগি থাকে, আৰু সেইটোৱে। আৰু সিহঁতেও ৰেডি হৈ গ'ল যাবৰ কাৰণে, দেখিছেনে। চ' মই তাক বাৰে বাৰে কৈছোঁ, আৰু তুমি যে নাপাহৰিবা। কিন্তু ক'লে কি হ'ল, বহুত সৰু সিহঁতে না, চ' পাহৰিব, আৰু ইমান মেচিয়ৰ হোৱা নাই না। আৰু ভণ্টি ছোৱালীটোকো ক'লোঁ বেষ্ট অফ লাক, ভালদৰে এক্সাম দিবা তুমি। আৰু কি কয় ভণ্টিৰ ল'ৰাটোৱে ক্লাছ 6ত। আৰু দেখিছেনে জেঠীমাই সিহঁতক চবকে পইচা দি আছে এক্সামৰ কাৰণে, 10 টকা 5 টকা কৰি কেনে, ভাল লাগে এনেকুৱা। আগতে আমাকো আমাৰ নানীহঁতে দিছিলে। এই জান্নাতে গৈ আছে, আৰু মোৰ বেটা এইফালে গুচি গ'ল, আৰু মই তাক ক'লোঁ বেষ্ট অফ লাক, গৈ আছে তাৰ ফ্ৰেণ্ডৰ লগত। আৰু এক্সামকেইটা ভাল হ'লে ভাল লাগে, আৰু মনটো হয় না। তাৰপিছত ভণ্টি তাতে আহিলোঁ মই, আৰু ভণ্টি তাতে আহি কেনে দেখা পাওঁ যে সিহঁতে ৰেডি হৈ আছে। ভণ্টিৰ ল'ৰাটো ৰেডি হৈ আছে, তাৰ অলপ ঠাণ্ডা লাগিছিল, চ' সেইকাৰণে টুপি পিন্ধিছে, দেখিছেনে। সেই ৰেডি কৰি ল'লে, আৰু পেঞ্চিল বক্স চব চেক কৰি ল'লে আছে। তাৰপিছত সিহঁতে দুটাই ওলাই আহিলে যাবৰ কাৰণে। আৰু ভণ্টিৰ হাজবেণ্ডে বাইক লৈ কেনে ৰখি আছে, সিহঁতক লৈ যাব দুটাকে। আৰু এইটো দেখিছেনে মোৰ বেটা কোলাত লৈ ল'ল ভণ্টি। তাক কৈছে উঠিব নেকি, কৈছে নুঠো। তাৰপিছত জান্নাতো ল'লে, জান্নাতে বহুত মৰম কৰে, দিনটো সিহঁতৰ লগতে খেলি থাকে। আৰু এক্সামটো শেষ হ'লে, আৰু এক্সাম অভাৰ হ'লে, আৰু মনটো বহুত ভাল লাগিব। আৰু ইফালেও ৰমজানো আহি আছে, চ' ৰমজানৰ মাজেদি, আৰু ৰমজানত থকাতে এক্সামো হ'ব, আৰু এক্সাম শেষো হ'ব। সেইকাৰণে অলপ সেয়া লাগিছে, কাৰণ ৰোজাও ৰাখিব লাগিব, আৰু পঢ়াবও লাগিব, আৰু এক্সামো দিব। আৰু মোৰ বেটাই বহুত জিদ কৰে, ৰোজা ৰাখিবই। আৰু দেখিছেনে নানীয়েকে পইচা দিছে 10 টকা ওপৰৰ পৰা পেলাই, দেখিছেনে, ওপৰৰ পৰা পেলাই দিয়া নাই, তাক ল'ব দিছে কেচ লৈছে। আৰু ভাল লাগে, আৰু পৰীক্ষাৰ টাইমত আমাকো এনেকুৱা আগতে আম্মাই দিছিলে, তাৰপিছত নানীহঁতে দিছিলে, ভাল লাগে। সিহঁতক দিছে পইচাটো, তাই ৰাখি ল'লে 10 টকা। আৰু ওলাই গ'ল আৰু বাইকত। লাষ্ট এণ্ডিং এইটো, আৰু এনুৱেল এক্সাম না, হাফ ইয়াৰলি, আৰু আৰু টেষ্ট নহয়, এনুৱেল এক্সাম বহুত টাফ। এনুৱেল এক্সাম চবৰ কাৰণে, চব ক্লাছৰ 3 টান, 4 ক্লাছৰ 4, 8ৰ টান। আৰু এইটো আমাৰ নেইবাৰ হয়, ঘৰৰ ওচৰৰে, তাইও আহিছিলে সিহঁতেও। তাৰপিছত ভণ্টিয়ে ক'ল ব'লা আমাৰ ঘৰত যাওঁ, ঘৰটো চাই আহোঁ। মই বোলো ব'লা যাওঁ। আহিলোঁ, দেখিছেনে মিস্ত্ৰীয়ে কাম কৰি আছিলে, মোৰ ভণ্টি চালোঁ। দেখিছেনে, এইবিলাক ছটৰ কিবিলাক প্লাষ্টিক থাকে ন, সেইবিলাক এৰাই দিছে, এৰাই পেলাই প্লাষ্টাৰ কৰিব। আৰু দেখিছে চব এৰাই দিছে, তলতে এৰাই পেলাইছে। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ কৰি বনাই আছে, ভাল লাগে। তাৰপিছত মই ভণ্টিক ক'লোঁ মই যাওঁ, কাৰণ আকৌ মই লাঞ্চ বনাব লাগিব, আৰু আকৌ বাবা আহিলে পঢ়াব লাগিব, টিউশ্যনো আছে। চ' মই গুচি আহিলোঁ, তাই আছে তাতে, তাইক থৈ কেনে গুচি আহিলোঁ মই। আৰু মই চিলিণ্ডাৰ আনিব যাব আছে, চ'
পটাপট যাওঁ ঘৰত, যাই পেলাই কাম কৰোঁ। আৰু দেখিছে আহি আছোঁ মই আৰু বাবাক ভালদৰে ধৰি লৈছোঁ, কাৰণ পৰি যায় যদি সি নধৰিলেও পঢ়িয়ে থাকে সি। সেইকাৰণে তাক ধৰি কেনে ধুনীয়াকৈ লাহে লাহে লৈ আহিলোঁ। এইটো মোৰ টিকলা বেটা। তাৰপিছত ঘৰত আহি গছৰ অমিতা দুটা আছিলে, তো অমিতাটো ধুনীয়াকৈ কাটি উঠি কেনে ধুই ল'লোঁ। দেখিছে চিকেনৰ লগত বনাম অমিতা। দেখিছে ধুনীয়াকৈ কাটি দিছোঁ। এইটো আমাৰ গছৰ অমিতা। তাৰপিছত কি কৰিলোঁ, ধুনীয়াকৈ কাটি উঠি ধুই কেনে চিকেনখিনিও ভালদৰে বইল কৰি ল'লোঁ। বইল কৰি কেনে ধুনীয়া কৰি কেনে গেছত বহাই দিলোঁ আৰু অমিতাখিনিও কাটি কেনে থৈ দিলোঁ। তাৰপিছত ভাত বহাই দিলোঁ আৰু চিকেনখিনি ভালদৰে মছলা চছলা দি মিক্স কৰি বহাই দিলোঁ। আদা ৰহুনৰ পেষ্টটো কৰি কেনে দি দিলোঁ। তাৰপিছত 3বাৰ ভুনাৰ পিছত মই কি কৰিলোঁ, অমিতাখিনি দি দিলোঁ। অমিতা আৰু আলু বেছি দিয়া নাছিলোঁ, এটা দিছিলোঁ আৰু অমিতা দুটা কাটি কেনে দি দিছোঁ। গছৰ অমিতা সৰু সৰু সোৱাদ আছিলে, টেষ্টি আছিল। ভাল লাগে আৰু অমিতা দিও চামটাইমছ খালে ভাল লাগে। আৰু তাৰপিছত ধুনীয়াকৈ বনাই ল'লোঁ। বনাই লোৱাৰ পিছত কি কৰিলোঁ, গা ধুব গ'লোঁ। গা ধুই আহিলোঁ আৰু চুলিখিনি জানেই ঝাৰিলে ভাল লাগে, নহ'লে ভিজা ভিজা হৈ থাকে, ভাল নালাগে। ঝাৰি উৰি কেনে কি কৰিলোঁ, মই চিলিণ্ডাৰ আনিব যাম। চব নাজিমা বাইটিক লগ ধৰিলোঁ, নাজিমা বাইটিও যাব, তাইও। আৰু মই কি কৰিলোঁ, নাজিমা বাইটিক ক'ব গ'লোঁ তাই যায় নেকি। তাই কৈছে তাইও যাব বোলে। চিলিণ্ডাৰটো ল'ব নোৱাৰোঁ, ৰোজা পৰিলে আকৌ আনা নাযাব, আকৌ শেষ হৈ যায় না। পটাপট বহুত বস্তু বনাব লাগে ৰোজাত, ৰমজানৰ দিনত। তাইক ক'লোঁ ব'লা। তাই ক'লে হ'ব দিয়া যাম ব'লা। তাৰপিছত মই ধুনীয়াকৈ ৰেডি হৈ কেনে চিলিণ্ডাৰ আনিব আহিলোঁ। তাই আৰু মই ৰেডি হৈ কেনে গুচি আহিলোঁ। ওলাই পেলাই চিলিণ্ডাৰ ল'লোঁ। ইয়াৰ পৰা চিলিণ্ডাৰ লৈ কেনে ঘৰ গৈ পালে হ'ল আৰু আজি ব্লগটো ইয়াতে এণ্ড কৰিলোঁ। বাই।